গুৱাহাটীত ভয়ংকৰ অগ্নিকাণ্ড বেলতলা ছাৰ্ভেৰ 4 নম্বৰ বাইলেনত এই অগ্নিকাণ্ড সংঘটিত হয়। এটা গৃহৰ প্ৰথম মহলাত সংঘটিত এই অগ্নিকাণ্ডত এগৰাকী মহিলাৰ মৃত্যু হৈছে। মহিলাগৰাকীৰ নাম প্ৰণীতা ডেকা, বয়স 62 বছৰ। যি সময়ত অগ্নিকাণ্ড সংঘটিত হৈছিল সেই সময়ত মহিলাগৰাকীয়ে পাকঘৰত কাম কৰি আছিল আৰু হঠাৎ দপদপকৈ জ্বলি উঠা এই জুইকুৰা দেখি তেওঁ ৱাদিহ নোপোৱা হৈ গ'ল, আতংকিত হৈ পৰিল। লগে লগে তেওঁ শোৱনি কোঠালৈ গ'ল, কিন্তু শোৱনি কোঠাত যোৱাৰ পাছত ক্ৰমাৎ জুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিলে। তেওঁ বাহিৰলৈ ওলাই আহিব নোৱাৰা অৱস্থাৰ সৃষ্টি হ'ল। বাহিৰতো বহু লোকে চিঞৰ বাখৰ কৰি আছিল। তেওঁক বচাবলৈ ভিতৰত যাবলৈ কোনো লোকৰ সাহস হোৱা নাছিল। সেই সময়ত অগ্নিনিৰ্বাপক বাহিনীও তাত গৈ উপস্থিত হোৱা নাছিল আৰু অৱশেষত সেই মহিলাগৰাকীৰ নিথৰ দেহ পাছত অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ কৰে। সন্দেহ কৰা হৈছে শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল। পাছত চিলিণ্ডাৰ বিস্ফোৰিতও হ'ল। কেৱল চিলিণ্ডাৰেই নহয়, ইলেক্ট্ৰনিক সামগ্ৰীৰো তাত বিস্ফোৰণ হ'ল আৰু স্থানীয় লোকসকলে বিকট শব্দ শুনিবলৈ পাইছিল।